Hello student and welcome to my YouTube channel English Learner Assam. আজি এই ভিডিওত তোমালোকৰ লগত ডিসকাস কৰিম নিযুত মইনা আঁচনি কোনে কোনে পাব অথবা আজি এই আঁচনিত আমাৰ সিএম সাৰে কি কৈছে তেখেতৰ প্ৰেছ মিটত এই সকলো বস্তু আজি এই ভিডিও তোমালোকৰ লগত ডিসকাস কৰিম যেহেতু আজি তোমালোকে গম পাইছা আমাৰ অসমৰ সিএম সাৰে আজি ক্যাবিনেট মিটিং পাছত এটা প্ৰেছ মিট কৰিছিলে আৰু এই প্ৰেছ মিটত তেখেতে কি কৈছে তোমালোকক এই ভিডিওত মই ডিটেইলছ জনাই আছো প্ৰথম তোমালোকে থাম্বনেল দেখা পাইছে 15 আগষ্ট 2024 ত 12500 টকা সকলো গাৰ্লছ ষ্টুডেন্ট একাউন্টত ট্ৰান্সফাৰ কৰা হ'ব যেহেতু ইয়াৰ কাৰণে তেখেতে এটা এনাউন্স কৰিছে যে ক্যাবিনেট ডিসিশন লোৱা হৈছে যে সাব ক্যাবিনেট কমিটি এটা গঠন কৰা হৈছে যত আমাৰ এডুকেশন মিনিষ্টাৰ ৰনোজ পেগু স্যাৰ আছে তেখেত সকলক 7 দিনৰ ভিতৰত এটা ৰিপৰ্ট ৰেডি কৰিব দিছে এই ৰিপৰ্ট অনুসৰি কি ধৰণে তোমালোকৰ টকা ট্ৰান্সফাৰ কৰা হ'ব হয়তো মাহত 1000 হ'ব পাৰে নহলে একবাৰত 10000 বা 12500 টকা দিয়া হ'ব বুলি তেখেতে জনাইছে আৰু কিন্তু 7 ডেজ ভিতৰতে তেখেতৰ সকলক ৰিপৰ্ট দিবলৈ তেখেতে অৰ্ডাৰ দিয়া হৈছে তাৰ পাছত নেক্সট কথাটো হ'ল এই আঁচনি দ্বাৰা তোমালোকৰ একাউণ্টত 12500 টকা 15 আগষ্টত দিয়া হ'ব বুলি তেখেতে ঘোষণা কৰিছে আৰু লগতে কিন্তু এই টকা পাবলৈ তোমালোকে অনলাইন আবেদন কৰিব লাগিব যেহেতু এই অনলাইন প্ৰসেসটো 1 মাহৰ ভিতৰতে আৰম্ভ কৰা হ'ব তোমালোকে যদি একাউণ্ট নাই তেন্তে তোমালোকে একাউণ্ট ৰেডি কৰি ৰাখা যেহেতু গভৰ্নমেন্টে কিবা স্কিমত যদি বা স্কলাৰশিপত টকা দিয়ে এটো ডাইৰেক্ট হ্যান্ড টু হ্যান্ড নিদিয়ে এটা সকলো একাউণ্টতে ট্ৰান্সফাৰ কৰে আৰু একাউণ্টৰ কাৰণে তোমালোকে অনলাইন এপ্লাই কৰিব লাগিব আৰু তাৰ পাছত তোমালোকে এই টকাটো পাবলৈ সক্ষম হ'বা আৰু ইয়াৰ পিছত তোমালোকৰ এইচএস সেকেন্ড ইয়াৰ হলে তোমালোকে এইচএস সেকেন্ড ইয়াৰ গম পাই যাবা যে কি ধৰণে স্কুটি দিয়া হ'ব আৰু কিমান পাৰ্সেন্টেজ ইয়াত লাগিব পাৰে বুলি আজি এই ভিডিওত ইমানে আছিল যদি কোনোবা এই চেনেলত আজি প্ৰথমবাৰ ভিজিট কৰিছে তেনেহলে চাইন্ডলি channel to subscribe koribo jate সকলো ধৰণৰ এডুকেশন ইনফৰমেশন ৰিলেটেড এই চেনেলত দিয়া হয় আপোনালোকে এই চেনেল দ্বাৰা লাভ কৰিব থ্যাংক ইউ ফৰ ওয়াচিং the video